লখিমপুৰ জিলাৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত অৰুণাচল পাহাৰৰ কাষতে থকা ঢেকিয়াজুলি অঞ্চলসমূহৰ ৰাইজ লগ হৈ পুহ মাহৰ ৩ তাৰিখে বন্যহস্তীৰ বাবে পূজা পাতল কৰি আহিছে। আমাক জানিবলৈ দিয়া মতে পূৰ্বতে সেই অঞ্চলৰ বন্যহস্তীয়ে ঘৰ বাৰী পথাৰ ধান খাই তহিলং কৰি আহিছিলে। সেইবাবে ঢেকিয়াজুলিবাসী ৰাইজ আতংকিত হৈ পৰিছিল। 2008 চনৰ পৰা বন্যহস্তীৰ বাবে পূজা পাতল কৰি আহিছে ঢেকিয়াজুলি গাঁওবাসী ৰাইজে। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেৰি বহে ব্ৰহ্মাণ্ড কভেৰি। 2007 চনে আমাক ডাঙৰীয়া চৰণে আমাক দিগদাৰ লগালে। গতিকে পথাৰে চথাৰে ধান খাই বা বাৰীয়ে ঘৰে সোমাই কল বন খাই ইত্যাদি কৰি আমাক বহুত অনিষ্ট কৰাত আমি ৰাইজসমূহ হৈ দুই পাৰৰ ৰাইজে গোট খাই আমি এটি পূজা পাতিবলৈ ধৰিলোঁ। পূজা ডাঙৰীয়া চৰণত। গতিকে আজি 2008 চনৰ পৰা আমি ধৰি লওক এতিয়া 20 চন পালেগৈ, 14 বছৰ দিন আমি তেখেতৰ পূজা পাতল কৰি আছোঁ। গতিকে সেই পূজা পাতল আজি নল মৰিছে গজালি হৈছে, সেই পূজা পাতল ভৱিষ্যতলৈকে কৰি থাকিবলৈ আমি সকলোৱে যত্ন কৰি আছোঁ। গতিকে কৰিম। আমাৰ অসমৰ সাংবাদিকসকললৈ মোৰ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ আজি এই অনুষ্ঠানটো কিয় কৰিবলগীয়া হ'ল, আমাৰ আজি 2007 চনৰ পৰা আগৰ পৰা আমাৰ গজৰাজে আমাৰ ইয়াত বহুখিনি অনিষ্ট কৰিলে। ধান খেতিৰ পৰা ধৰি ঘৰ ভাল ভঙাৰ পৰা ধৰি ইত্যাদি মানুহৰ কলগছৰ পৰা ধৰি খেতিপথাৰৰ পৰা ধৰি বহুত অনিষ্ট কৰা হেতুকে আমাৰ ইয়াত আমি সমূহ উত্তৰ লালুক ৰাইজে মিলি একত্ৰিত হৈ আমাৰ ঢেকিয়াজুলি পদ্মপুৰ ঢেকিয়াজুলি আহোম গাঁৱৰ পৰা আমি হৈ পেলাই একত্ৰিত হৈ আমি তেখেতক পকাভাৱে আপোনালোকে যে এতিয়া কৰিছে কৰাৰ পৰা আপোনালোকৰ এতিয়া বন্যহস্তি আহিছে। এতিয়া আমি যিটো আমি কাম কৰিলোঁ, আমি তেখেতৰ 2008 চনৰ পৰা সেই 8 চনৰ পৰা কৰাৰ পৰা ধৰি এতিয়া আজিলৈকে আমাক আমাৰ হুলস্থুল পৰিৱেশ নাই দিয়া, আমাৰ আমনি নাই কৰা। ঈশ্বৰৰ কৃপাত আমি ভালে কুশলে আমি নিৰাপদে আমি সকলো ৰাইজে নিৰাপদে শুব পাৰিছোঁ বা খাব পাৰিছোঁ বা ফুৰিব পাৰিছোঁ। আপোনালোকৰ এনেই ধৰক পূজাটো কেনেধৰণৰ? আমাৰ পূজাটো আমি যেনেকৈ ধৰণৰ পকা দায়িত্ব আদি অন্নৰ পৰা আমি যেনেকৈ আমাক চলি আহিছে আমাৰ পকা পন্থফালত, সেই পকা পন্থফালৰ পৰাই আমি এই তেখেতক আমি পকা পন্থফালৰ পৰাই পকা হিচাপে আমি ৰস দি পেলাই আমি তেখেতক ৰঙা কুকুৰা দি আমি এনেই ক'বলৈ গ'লে হাঁহ, কিন্তু আমি সেই দ্ৰব্য বস্তু দি পেলাই আমি পূজা পাঠক আমি পোৱাৰ কাৰণে আমাক ৰক্ষা কৰি আছোঁ। আপুনি এইটো অঞ্চলৰ কি হয়? মই এইটো অঞ্চলৰ গোটেই আমাৰ উত্তৰ লালুকৰ আমি পৰিচালনা সমিতিৰ সভাপতি। মই আপোনাৰ নামটো? মোৰ নাম নিতুল গগৈ। আপোনালোকৰ কি ক'ব? মহিলা হিচাপে ক'বলৈ কৈছা ন, এয়া 2008 চন আৰু ধৰক এতিয়া 20 চন পালেহি। এই কৰ্মভাগ আমাৰ ৰাইজে ডাঙৰীয়াই আহি আমাক বহুত দিগদাৰ কৰিছিলে। বাৰীয়ে ঘৰে খেতিয়ে পথাৰে। গতিকে লৈ আমাৰ ৰাইজ আহোম গাঁৱৰ ৰাইজ ইপাৰে সিপাৰে একত্ৰিত হৈ আমি তেখেতৰ সেৱা পূজা কৰিম বুলি আমি আগবাঢ়িম। সেইমতে আজি তেখেতে আমাক তেওঁ ভাল চকুৰে চাইছে বা তেওঁ আমাক ৰক্ষা কৰিছে। সেয়েহে আজি আমি বহুত আপোনালোকে যে এইটো সকাম কৰিছে, তেতিয়াৰ পৰা হাতী আহিছে নাই? নাই অহা। সেয়েহে কৈছোঁ নহয়, এতিয়া নাই অহা। আমাক বহুত সহায় কৰিছে তেখেতে। সেয়েহে আজি আমি সুখী হৈছোঁ ডাঙৰীয়াৰ ওচৰত। লখিমপুৰৰ পৰা পলাশ গগৈ ৰিপৰ্ট, দৈনিক টাইম।